স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ। আজি আমি আকৌ লৈ আহিছো এটা ভিডিঅ'। ইয়াত আমি আলোচনা কৰিম বোট এণ্ড ষ্ট্ৰীমৰ ওপৰত। একেবাৰে ইম্পৰ্টেণ্ট টপিক, একেবাৰে প্ৰয়োজনীয় টপিক, যিটো আহি থকা এক্সাম, আছাম পুলিচ হওক, গ্ৰেড 3 হওক, গ্ৰেড 4 হওক, আহি থকা ADRE 3.0 এক্সাম, যিকোনো ধৰণৰ এক্সামৰ কাৰণে একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ পৰা প্ৰায় 2 নহলে 3টা কুৱেশ্যন থাকিবই, একদম 100% চিয়ৰ। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। এই ভিডিঅ' সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকে শিকিবলৈ পাৰিব বোট এণ্ড ষ্ট্ৰীমৰ কুৱেশ্যন কেনেকৈ ছল্ভ কৰিম তাৰ বিষয়ে। তো বলক এতিয়া আমি আৰম্ভ কৰোঁ। তাৰ আগতে এটা ৰিকুৱেষ্ট কৰিবলৈ বিচাৰিছোঁ, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিবলৈ কোনো ধৰণৰ পইচা দিব নালাগে। ইয়াতে আমি গোটেইখিনি একেবাৰে ফ্ৰীত আমি প্ৰভাইড কৰি আছোঁ। গতিকে এইখিনি কৰিবলৈ মই অনুৰোধ কৰিছোঁ, যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে আমালৈ এটা প্ৰেৰণা স্বৰূপ হয়, আৰু আমি আকৌ মানে বেছি ভিডিঅ' বনাবলৈ আমি প্ৰেৰিত হ'ম আপোনাৰ এটা ছাবস্ক্ৰাইবাৰ দ্বাৰা। বলক এতিয়া আমি আমাৰ মেইন টপিক, আমাৰ কুৱেশ্যনবোৰ ছল্ভ কৰিবলৈ ট্ৰাই কৰিম। ইয়াৰ আগতে আমি 2-3টা মানে সূত্ৰ আলোচনা কৰিম, যিবোৰ সূত্ৰ একেবাৰে ইম্পৰ্টেণ্ট হয়। সূত্ৰবোৰ মন দি শুনিব বা মন দি চাব, আৰু আশা কৰোঁ আপোনালোকে বহী কলম লৈ বহিব আৰু লিখি গৈ থাকিব। তো বলক এতিয়া আমি আৰম্ভ কৰোঁ। তো ইয়াৰ আগতে আমি 2-3টা সূত্ৰ, 2-3টা আমি টপিক আমি জানিব লাগিব। জাষ্ট লাইক কিছুমান কুৱেশ্যনত সুধিব পাৰে যে আপষ্ট্ৰীম, উভয়মুখী আৰু অভিমুখী, এনেকুৱা কিছুমান সোধে নাৱৰ দিশত বা সোঁতৰ দিশত এনেকুৱা কুৱেশ্যন দেখিবলৈ পোৱা যায় ইন কেজুৱেল অসমীয়াত। তো বলক আমি এতিয়া আলোচনা কৰিম। তো আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীম এই দুটা টাৰ্মছ একেবাৰে ইম্পৰ্টেণ্ট। চ' আপষ্ট্ৰীম মানে হ'ল ওপৰলৈ আৰু ডাউনষ্ট্ৰীম মানে হ'ল তললৈ। চাওক, এটা নাও আমি বনাই লৈছোঁ, নাও বা জাহাজ এটা বনাই লৈছোঁ, অ'কে। আৰু এই নাও বা জাহাজ পানীত বা নদীত চলি আছে। চ' এয়া হ'ল নদী, অ'কে। তো যদি নাও এনেকে যায়, এনেকে মানে নদীৰ সোঁতত যায়, নদীৰ সোঁত এনেকে যায় ন, নদীৰ সোঁত। তো নদীৰ সোঁতৰ পিনে যদি নাও যায়, তেনেহ'লে ইয়াৰ গতি বেগটো কি হ'ব? ডাউনষ্ট্ৰীম হ'ব। ডাউনষ্ট্ৰীম, নদীৰ সোঁতৰ পিনে যদি যায়, গতি বেগ ডাউনষ্ট্ৰীম। যদি নাও নদীৰ সোঁতৰ বিপৰীত দিশত, অৰ্থাৎ এইফালে যাব লাগে, কিন্তু এইফালে নগৈ নাওটো এইফালে গৈছে, ওপৰলৈ উঠি গৈছে, তো আপষ্ট্ৰীম হ'ব। আপষ্ট্ৰীম মানে ওপৰলৈ উঠি যোৱা। তো এইখিনি আমি বুজি লৈছোঁ। তো ইয়াৰ পিছত আমি এতিয়া আমাৰ সূত্ৰ আছে দুটামান, তো সূত্ৰ আমি আলোচনা কৰিম। চাওক, আপষ্ট্ৰীমৰ ক্ষেত্ৰত আপষ্ট্ৰীম মানে ওপৰলৈ যোৱা, মানে নদীৰ সোঁতৰ বিপৰীত দিশত, আৰু ডাউনষ্ট্ৰীম মানে নদীৰ সোঁতত। চাওক, এনেকে মই বনাই দিছোঁ, ওপৰলৈ মানে ওপৰলৈ যোৱা, তাৰপিছত ডাউনষ্ট্ৰীম মানে তললৈ আহা। তো বুজাই দিছোঁ মই চিম্পলি। চ' ইয়াতে আমি আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীমৰ সূত্ৰ উলিয়াবলৈ আমি প্ৰথমতে জানিব লাগিব বি মানে বোট মানে নাও, তাৰপিছত এছ মানে কি? স্পীড, অ'কে। মানে হ'ল স্পীড মানে গতি, অ'কে, স্পীড। এণ্ড ইয়াৰ পিছত আমি জানিব লাগিব ডি মানে কি? ডি মানে ডাউনষ্ট্ৰীম, আমি শ্বৰ্টলি ডাউনষ্ট্ৰীম ডি বুলি ক'ম, অ'কে। আৰু ইউ মানে কি? ইউ মানে হ'ল আপষ্ট্ৰীম, অ'কে। এইটো হ'ল আপষ্ট্ৰীম, এইটো হ'ল ডাউনষ্ট্ৰীম। এইখিনি ইম্পৰ্টেণ্ট। বি মানে বোট, এছ মানে স্পীড, আৰু ডি মানে ডাউনষ্ট্ৰীম, আৰু ইউ মানে আপষ্ট্ৰীম। চ' এইখিনি ইম্পৰ্টেণ্ট হয়। চ' ইয়াৰ পিছত যদি আমি সূত্ৰ যদি লিখিবলৈ যাওঁ, চাওক, আমাৰ কি বুলি সোধে কিছুমান ক্ষেত্ৰত? আপষ্ট্ৰীম উলিয়াবলৈ দিয়ে, মানে এটা মানে কুৱেশ্যন দিয়া থাকিব, তাতে আমাৰ নাওটো আপষ্ট্ৰীম গ'লে কিমান যাব লাগিব, তেনেকে কুৱেশ্যন সোধে। তো আপষ্ট্ৰীম যদি ওলাবলৈ দিয়ে, আমি প্ৰথমতে এইখিনি সূত্ৰ জানি লওঁ, তাৰপিছত আমি কুৱেশ্যনবোৰ কৰিম ন, অ'কে। স্পীড, আপষ্ট্ৰীম মানে ওপৰলৈ যোৱা, আৰু ডাউনষ্ট্ৰীম মানে তললৈ অহা। তো আমি লিখিছোঁ ওপৰত, এনেকে সূত্ৰ লিখিছোঁ। তো আপোনালোকে নোট কৰি গৈ থাকিব, অ'কে। ওপৰত লিখিছিলোঁ, এতিয়া আমি ইয়াৰ সূত্ৰটো লিখিম, অ'কে। যদি আপষ্ট্ৰীম সোধে, আমি কি কৰিব লাগিব? আপষ্ট্ৰীমৰ শ্বৰ্ট কোড কি আছিল? ইউ। চ' আপষ্ট্ৰীম মানে ইউ, আৰু ডাউনষ্ট্ৰীম মানে কি আছিল? ডি।
এতিয়া আমি যদি আপষ্ট্ৰীমৰ সূত্ৰটো লিখিবলৈ যাওঁ আমি কি কৰিব লাগিব ওপৰলৈ যেতিয়া আমি যাওঁ তেতিয়া আমি কি কৰিম বি মাইনাছ এছ বটৰ যিটো মান বটৰ স্পীড বটৰ যি মান দিয়া থাকে তাৰ পৰা আমি স্পীড মাইনাছ কৰিব লাগিব আৰু ডাউনষ্ট্ৰীম যদি উলিয়াবলৈ যাওঁ আমি ডি উলিয়াবলৈ যদি যাওঁ বি প্লাছ এছ বট আৰু স্পীড দুটা প্লাছ কৰিব লাগিব এতিয়া আকৌ নেক্সট কি হ'ল বটৰ স্পীডটো উলিয়াব লাগিব ফাৰ্ষ্টত এইখিনি লিখি ল'ম এইখিনি জানি ল'ম এইখিনি যদি আমি ফাৰ্ষ্টত চাই লওঁ আপোনালোকে চাই লওক ইয়াৰ পিছত আমি যেতিয়া আমি কুৱেশ্যন আমি ছল্ভ কৰিম তেতিয়া আপোনালোকে বুজিবলৈ পাৰিব সম্পূৰ্ণৰূপে চ' বটৰ স্পীড উলিয়াবলৈ আমি কি কৰিব লাগিব বটৰ স্পীড উলিয়াবলৈ ইউ প্লাছ ডি বাই 2 ইউ মানে কি ইউ মানে আমি জানো আপষ্ট্ৰীম আৰু ডি মানে কি ডি মানে হ'ল ডাউনষ্ট্ৰীম বটৰ স্পীড উলিয়াবলৈ আমি প্লাছ কৰিম ইউ প্লাছ ডি and next stream speed মানে সোঁতৰ বেগ অকে তেওঁ সোঁতৰ বেগ উলিয়াবলৈ দিছে সোঁতৰ বেগ যদি উলিয়াবলৈ আমি সূত্ৰটো জানি লওঁ প্ৰথমতে অকে সোঁতৰ বেগ উলিওৱা সূত্ৰটো হ'ল a minus b নিলিখো আমি জাষ্ট আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীমটো লিখিম অকে আপষ্ট্ৰীম মাইনাছ ডাউনষ্ট্ৰীম বাই 2 এয়া হ'ল আমাৰ এইটো সূত্ৰ ষ্ট্ৰীম স্পীড ওলোৱা আৰু বটৰ স্পীড ওলোৱা এইটো তাৰপিছত আপষ্ট্ৰীম ওলোৱা এইটো ডাউনষ্ট্ৰীম ওলোৱা এইটো সূত্ৰ অকে আই হোপ আপোনালোকে বুজি পাইছে ইয়াৰ পিছত আমি বলক প্ৰশ্নটো আৰম্ভ কৰোঁ প্ৰশ্নবোৰ ছল্ভ কৰিবলৈ ট্ৰাই কৰোঁ আমাৰ এই ওপৰৰ যিখিনি আমি শিকিলো সূত্ৰ তাৰ পৰাই গোটেই প্ৰশ্নবোৰ আমি ছল্ভ কৰিব পাৰিম গতিকে বলক এতিয়া আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো এনেধৰণৰ আছে আপোনালোকে দেখিবলৈ পাইছেই তো প্ৰশ্ন কি বুলি সুধিছে ইন এন আৱাৰ অকে তো মই চাইজ অকমান ছেট কৰি লওঁ In 1 hour, a boat goes 11 kilometer per hour along the stream. Along the stream মানে কি? Along the stream মানে ধৰি লোৱা হ'ল এইটো এটা stream আৰু এইটো হ'ল নাও। Okay? Along the stream মানে সোঁতৰ সৈতে সোঁত ইপিনে গৈ আছে যদি সোঁত তললৈ গৈ আছে বটো এইপিনে গৈ আছে চেম ডাইৰেকশ্যনত গৈ আছে okay along the stream বুলি কৈছে okay তো অকমান okay মিলি গ'ল along the speed বুলি কৈছে and next কি বুলি কৈছে and 5 kilometer per hour against the stream মানে এইটো stream সোঁতৰ সৈতে আৰু সোঁতৰ বিপৰীত দিশত against মানে বিপৰীত দিশত যদি যাওঁ আমাৰ এনেকে যাব ন এনেকে যায় তো ফাৰ্ষ্টত আমি সোঁতৰ দিশত যদি কওঁ আমি সোঁতৰ পিনে বা along the speed সোঁতৰ সৈতে কিমান গৈছে 11 কিলোমিটাৰ পাৰ আৱাৰ গৈছে আৰু against the stream এইটো হ'ল সোঁতৰ সৈতে against মানে সোঁতৰ বিপৰীত দিশত কিমান গৈছে 5 কিলোমিটাৰ পাৰ আৱাৰ অকে 5 গৈছে 11 দিছে চ' ইয়াৰ পিছত কি বুলি কৈছে the speed of the boat in still water কি উলিয়াব লাগিব speed of the boat আমি শিকিছোৱে আমি সূত্ৰটো জানোৱে ইতিমধ্যে স্পীড অফ দ্য বোট ওলোৱা সূত্ৰটো কি আছিল জাষ্ট লাইক আমাৰ আমি শিকিছো ইতিমধ্যে স্পীড অফ দ্য বটৰ স্পীড ওলোৱাটো কি আছিল বটৰ স্পীড ওলোৱা সূত্ৰটো আছিল এয়া এইটো হ'ল স্পীড ওলোৱা সূত্ৰ তো এইটো ইউজ কৰি আমি উত্তৰটো উলিয়াব পাৰিম অকে চ' আমি এতিয়া যাম বটৰ স্পীড ওলোৱা সূত্ৰটো কি আছিল 2 by upstream plus downstream অকে এই সূত্ৰ মতে যদি আমি লিখিবলৈ যাওঁ আপষ্ট্ৰীম কিমান দিয়া আছে আপষ্ট্ৰীম মানে চাওক এইটো কাৰ্ড যিটো ওপৰলৈ দিছো এইটো হ'ল আপষ্ট্ৰীম আৰু ডাউনষ্ট্ৰীম এইটো হ'ল সোঁতৰ দিশে যিটো বুজাইছে এইটো আপষ্ট্ৰীম এইটো ডাউনষ্ট্ৰীম অকে সোঁতৰ দিশত হ'ল ডাউনষ্ট্ৰীম আৰু সোঁতৰ বিপৰীত দিশত হ'ল আপষ্ট্ৰীম গতিকে আমি ইয়াতে আপষ্ট্ৰীমৰ মানটো লিখি লওঁ 5 প্লাছ 11 আছে ডাউনষ্ট্ৰীম 11 এণ্ড তলত কিমান হ'ব 2 হ'ব তো মানটো যদি লিখি দিওঁ আমি 16 হ'ব 5 11 16 ওপৰত তলত 2 2ৰে 16 কিমান বাৰ যাব 16 2 8 যাব 8 বাৰ অকে তো 2ৰে 16 8 বাৰ যাব এনচাৰত আছে নেকি 8 চাই লওঁ আমি প্ৰথমতে য়েছ 8 কিলোমিটাৰ পাৰ আৱাৰ শুদ্ধ উত্তৰ চ' প্ৰচেছটো আমি গোটেই দেখালো আপোনালোকে আই হোপ বুজি পাইছে দেন আকৌ এবাৰ মই বুজাবলৈ ট্ৰাই কৰিম চাওক
ওকে, তো প্ৰশ্ন সুধিছে আমাৰ ইয়াত ইন এন আৱাৰ, এক ঘন্টাত এ boat goes 11 কিলোমিটাৰ along the stream, মানে ষ্ট্ৰীমৰ সৈতে 17 সৈতে অসমীয়াটো ভাঙিবলৈ চেষ্টা কৰিম। চ' ইন এন আৱাৰ, এক ঘন্টাত এটা নাৱে 11 কিলোমিটাৰ প্ৰতি ঘন্টাৰ বেগত along the stream মানে 17 সৈতে 11 কিলোমিটাৰ পাৰ হাৱাত যায়। and 5 কিলোমিটাৰ পাৰ আৱাৰ এগেইনষ্ট দ্য ষ্ট্ৰীম। এগেইনষ্ট দ্য ষ্ট্ৰীম মানে ধৰি লোৱা হ'ল এলং দ্য ষ্ট্ৰীম মানে এইটো 17 দিশত কিমান যায় 11 কিলোমিটাৰ, আৰু এগেইনষ্ট দ্য ষ্ট্ৰীম বুলি ক'লে এনেকে ওপৰলৈ উঠি যোৱা বুজাও, হয়নে? এইটো হ'ল নাও, ধৰি লোৱা এইটো নাও, অ'কে, নদী। ওকে, চ' এতিয়া কিমান যায় 5 কিলোমিটাৰ পাৰ আৱাৰ, এইটো যায় 11 কিলোমিটাৰ। যদি আমি তললৈ নামা কাৰ্ড দেখো, বা আমাৰ তললৈ নামা কাৰ্ডটো হ'ব ডাউন ষ্ট্ৰীম, আৰু ওপৰলৈ যোৱা কাৰ্ড চিনটো বুজাব আমাৰ আপ ষ্ট্ৰীম। ইয়াতে কি বুলি সুধিছে, আমাক সুধিছে দ্য স্পীড অফ দ্য বট উলিয়াবলৈ দিছে। তো স্পীড অফ দ্য বট আমি ইতিমধ্যে জানোৱেই, আমাৰ সূত্ৰ মতে আমি জানো স্পীড অফ দ্য বটৰ স্পীড ওলাবলৈ, বটৰ স্পীড ওলোৱা সূত্ৰটো কি আছিল, আপষ্ট্ৰীম প্লাছ ডাউনষ্ট্ৰীম বাই 2। এই সূত্ৰ মতে যদি আমি লিখিবলৈ যাওঁ, এই সূত্ৰ মতে যদি আমি লিখো, আপষ্ট্ৰীমৰ মান কিমান আছে 5 আছে। ওকে, মই আপষ্ট্ৰীমৰ মান কিমান আছে, লেট মি চেঞ্জ। ওকে, আপষ্ট্ৰীমৰ মান আছে 5 আৰু ডাউনষ্ট্ৰীমৰ মান আছে 11। তো তলত 2 হ'ব আৰু ওপৰত 16 হ'ব। 16 2 ৰে 16 কিমান বাৰ যাব, 8 বাৰ যাব। ইয়াতে উত্তৰ কিমান হ'ব, 8 কিলোমিটাৰ পাৰ আৱাৰ। উত্তৰ আমাৰ 8 কিলোমিটাৰ পাৰ আৱাৰ। চিম্পল আছিল। আই হোপ আপোনালোকে বুজি পাইছে। যদি বুজি পোৱা নাই আকৌ এবাৰ কমেন্ট কৰি জনাব পাৰিব। আমি নেক্সট ভিডিঅ' আৰু সোনকালে লৈ আহিম, তো তাতে বুজাবলৈ চেষ্টা কৰিম। নেক্সট কুৱেশ্যনলৈ যাওঁ বলক। চ' ইয়াত সুধিছে এ বট ৰানিং ডাউনষ্ট্ৰীম কভাৰ এ ডিষ্টেঞ্চ অফ 16 কিলোমিটাৰ ইন 2 আৱাৰ্ছ। 16 কিলোমিটাৰ কিমান ঘণ্টাত, 2 ঘণ্টাত যায়। while covering the same distance upstream it take 4 hours। আৰু আপষ্ট্ৰীম এইটো হ'ল ডাউনষ্ট্ৰীমত ইমান যায়। আৰু আপষ্ট্ৰীমৰ যদি কথা ক'বলৈ যাওঁ আমি, কিমান বুলি কৈছে, চেম ডিষ্টেঞ্চ বুলি কৈছে। ডিষ্টেঞ্চ 16 কিলোমিটাৰ কিমান ঘণ্টাত যায়, 4 ঘণ্টাত যায়। অ'কে, what is the speed of the boat still water? ইয়াতো চেম স্পীড অফ দ্য boat উলিয়াব লাগিব, তো আমি ইয়াতে বুজিবলৈ ট্ৰাই কৰিম। ফাৰ্ষ্টত এ boat running in downstream cover distance 16 কিলোমিটাৰ 2 hours। 2 ঘণ্টাত 16 কিলোমিটাৰ যায়, অৰ্থাৎ 16 কিলোমিটাৰ 2 ঘণ্টাত যায়। তো 1 কিলোমিটাৰ কিমান ঘণ্টাত যাব, 1 ঘণ্টাত কিমান কিলোমিটাৰ যাব। চ' 16ৰে যদি আমি 2ৰে যদি আমি 16 হৰণ কৰি যাওঁ, আমাৰ 8 কিলোমিটাৰ যাব 1 ঘণ্টাত। 1 ঘণ্টাত যাব 8 কিলোমিটাৰ। ঠিক তেনেদৰে এয়া হ'ল আমাৰ ডাউনষ্ট্ৰীম। আপষ্ট্ৰীমৰ ক্ষেত্ৰতো যদি কওঁ, 4 ঘণ্টাত যদি 16 কিলোমিটাৰ যায়, 1 ঘণ্টাত কিমান যাব আপষ্ট্ৰীম। চ' 16ক আমি 4ৰে হৰণ কৰিলে কিমান ওলাম, 4 ওলাব পাৰিম। তো 1 ঘণ্টাত যাব সিমান। এইটো হ'ল আপষ্ট্ৰীম, এইটো হ'ল ডাউনষ্ট্ৰীম, বুজিছে? তো ইয়াৰ পিছত আমি যিহেতু মান পায়ে গ'লো, এইটো হ'ল ডাউনষ্ট্ৰীমৰ মান, এইটো হ'ল ডাউনষ্ট্ৰীমৰ মান, এইটো হ'ল আপষ্ট্ৰীমৰ মান। সেইমতে আমি বহাই দিম স্পীড অফ দ্য বটৰ স্পীড ওলোৱা সূত্ৰটো u প্লাছ d বাই 2। এইটো আছিল সূত্ৰ। তো এই সূত্ৰ মতে বহাই দিওঁ। u মানে কিমান, আপষ্ট্ৰীমৰ মান কিমান আছে, আপষ্ট্ৰীমৰ মান হ'ল 4, এণ্ড d মানে কিমান, d মানে 8 প্লাছ 8 2 ইকুৱেল কিমান হ'ব, 12 to 6 হ'ব এইটো। য়েছ, 6 কিলোমিটাৰ পাৰ আৱাৰ। চ' আমি আকৌ এবাৰ বুজাবলৈ ট্ৰাই কৰিম। তো চাওক কি বুলি কৈছে, এ বট ৰানিং ডাউনষ্ট্ৰীমৰ কথা কৈছে। প্ৰথমতে ডাউনষ্ট্ৰীম কিমানত যায়, 16 কিলোমিটাৰ 2 ঘণ্টাত যায়। তো 1 কিলোমিটাৰ কিমান ঘণ্টাত যাব, তো 8 ঘণ্টাত 1 কিলোমিটাৰ যাব। 2ৰে আমি 16 হৰণ কৰিলে 1 ঘণ্টাৰ মান ওলাই গ'ল। এতিয়া যদি ডাউনষ্ট্ৰীমৰ কথা কৈছে, ডাউনষ্ট্ৰীম কিমানত যায়, 4 ঘণ্টাত ডাউনষ্ট্ৰীম 16 কিলোমিটাৰ যায়। তো 1 ঘণ্টাত কিমান যাব, 4ৰে 16 যদি হৰণ কৰি দিওঁ, আমাৰ মান ওলাই যাব ইয়াত 4 কিলোমিটাৰ যাব। য়েছ, তো আমাৰ ডাউনষ্ট্ৰীম আৰু আপষ্ট্ৰীমৰ মান পাই গ'লো। যিহেতু পাইছো, গতিকে আমি ইয়াত সূত্ৰ মতে ব্যৱহাৰ কৰি দিলো। সূত্ৰ কি সুধিছিল ইয়াত, স্পীড অফ দ্য বট বুলি কৈছিল, বটৰ স্পীড ওলাবলৈ দিছিল। তো স্পীড অফ দ্য বট ইমান হ'ব। 2ৰে যদি হৰণ কৰো, এটা মান ওলাই গ'ল 16 12। য়েছ, ডেট ইজ দ্য এনচাৰ। এণ্ড আই হোপ আপোনালোকে বুজি পাইছে। ভিডিঅ' দীঘলীয়া হৈছে, ইয়াৰ পিছত আমি
একদম পোনপটীয়াকৈ ভিডিঅ' লৈ আহিম কোনো সূত্ৰ ইউজ নকৰাকৈ যিকেইটা সূত্ৰ আমি ইতিমধ্যে আলোচনা কৰিছোঁ তাৰ পৰাই ইম্পৰ্টেণ্ট কুৱেশ্যন আমি লৈ আহিম গতিকে এই সূত্ৰ আপোনালোকে লিখি গৈ থাকিব আপোনাৰ কপি বা বহীত চ' আজিলৈ এইখিনি আছিল চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি বুজি পোৱা নাই কমেণ্ট কৰি জনাব যে বুজি পাইছে নে নাই চ' আজিলৈ এইখিনি আছিল আপোনালোকে আই হোপ ছাবস্ক্ৰাইব কৰিছে বুলি মই আশা কৰিছোঁ নেক্সট ভিডিঅ' অতি সোনকালে আহি আছে আজিলৈ এইখিনিয়ে